হেল্ল' মিচিং ৰেগাম আপু ৰেগাম কোম্পা আছোঁ লগতে অসমৰ যিমানখিনি ভিডিঅ' চাওঁতা দৰ্শকসকললৈ নমস্কাৰ জনাই মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি আমাৰ কাহিদুৱাৰ প্ৰাথমিক বিদ্যালয়খনৰ ভিতৰত বহুত সোৱণশিৰি পানীয়ে বুৰাই পেলাইছে, কাৰণ এতিয়া মই স্কুলৰ ভিতৰত আছোঁ। স্কুলখন এয়া পানীৰে ভৰা, কাৰণ প্ৰধান শিক্ষকে মোক ক'লে চাউল এয়া পাঁচ পেটি ইয়াত ৰাখিছে, এইটোৰ কাৰণে চাউলটো ৰক্ষণাবেক্ষণা দিবৰ কাৰণে ছাৰে কৈছিলে। আৰু ছাৰেও চেনেল যদি চাই ছাৰে চিন্তা কৰিব নালাগে, মই এতিয়া বৰ্তমান স্কুলত মই এইবোৰ কামবিলাক কৰি আছোঁ। যিমানখিনি পানী তলত অন্যান্য সামগ্ৰী কিতাপ পত্ৰ এইবোৰ গোটেইখিনি মই সামৰিছোঁ, আৰু এইটোৰ কাৰণে আপুনি চিন্তা কৰিব নালাগে। আৰু মই এতিয়া বাহিৰলৈ যাওঁ, স্কুল ইয়াত পানী আমি এতিয়া নাওৱে গৈ আছোঁ। চাই লওক, আমাৰ এনেকুৱা কাহিদুৱাৰ গাঁওখন সোৱণশিৰিয়ে পানীয়ে বহুত বুৰাই পেলাইছে। আৰু যিটো পানী হাই আছে, অৱশ্যে পানী বাঢ়ি আছে। পানী এতিয়া ঘৰবিলাক কিছুবোৰৰ ডুব গৈছে, আৰু এতিয়া মানে বৰ বিপদজনকে চিন্তাত লাগিছে কাহিদুৱাৰ ৰাইজে। আৰু আজি সোৱণশিৰি পানীৰ যিটো NSPCৰ পৰা যিটো পানী আহি আছে সোৱণশিৰিয়ে, কাৰণ বৰ ভাবিবলগীয়া। এইটোৰ কাৰণে আশা ৰাখিছোঁ আমাৰ লখিমপুৰ জিলাৰ বিধায়ক মহোদয়ে অতি সোনকালে য'ত মানে ফ্লাড এৰিয়া জেগাবিলাকক চাবৰ কাৰণে অনুৰোধ জনাইছোঁ মোৰ চেনেলৰ দ্বাৰা। আৰু ইয়াত আমাৰ গাঁওখন লখিমপুৰ জিলাৰ অন্তৰ্গত আমাৰ কাহিদুৱাৰ গাঁওখন, বৰডুবি মলুৱাৰ, বৰডুবি চানং, ৰন্তিজান আৰু কন্দলি চুক আৰু নতুন আলমৰা, এই গোটেইখিনি আমাৰ সোৱণশিৰি পানীয়ে বুৰাই পেলায়। এইটোৰ কাৰণে আশা ৰাখিছোঁ। এয়া চাওক, ঘৰ পানীৰ তলত ডুব গৈছে, এয়া চাই লওক। আমি এতিয়া নাওৰে গৈ আছোঁ। এইটোৰ কাৰণে বিধায়ক মহোদয়ে আমাক অনতিপলমে সকলো গাঁৱলৈ ব্যৱস্থা কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু চাই লওক, আমি এতিয়া নাওৰে গৈ আছোঁ। এনেকুৱা পানী এতিয়াও বাঢ়ি আছে, পানী ক'ব পৰা নাই আৰু কিমান দূৰ ঘৰ ডুবাইব ক'ব পৰা নাই। এইটোৰ কাৰণে চাই লওক, এয়া ঘৰ পানীত ডুবি গৈছে। এনেকুৱা সোৱণশিৰিৰ পানী এনেকুৱা বাঢ়িছে মানে ক'ব পৰা নাই। কাৰণ এইটোৰ কাৰণে মই এই চেনেলৰ দ্বাৰা আমাৰ লখিমপুৰ জিলাৰ বিধায়ক মহোদয়ক অনুৰোধ জনাব বিচাৰিছোঁ, কাৰণ অতি সোনকালে আপুনি আমাৰ এই ফ্লাড এৰিয়াবিলাকত গৈ আপুনি অতি সোনকালে আমাৰ ফ্লাড এৰিয়াবিলাকত চাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু আমাৰ যিখিনি এতিয়া পানীত ডুব গৈ আছে ঘৰবিলাক চাওক আপুনি, এইটোৰ কাৰণে আশা ৰাখিছোঁ আমাৰ বিধায়ক মহোদয়ে আমাৰ কাহিদুৱাৰ গাঁওখন যিমানখিনি ফ্লাড এৰিয়া আমাৰ সোৱণশিৰি নৈ কাষৰীয়া অকল গাঁৱলৈ ৰিলিফ অতি সোনকালে প্ৰদান কৰিব বুলি অনুৰোধ জনাইছোঁ। আৰু যাতে আপুনি বেয়া নাপায়, কাৰণ আমাৰ এই গাঁও লেভেলৰ পৰা আপোনালোকক বেছিকৈ ভোটটো দিয়া হয়, আৰু ভোট দিয়াৰ পিছত জিকাৰ পিছত এই গাঁওবিলাকত মানে চাউতা নাই। এইটোৰ কাৰণে ক'ব বিচাৰিছোঁ আপুনি অতি সোনকালে গাঁৱলৈ সকলো বিধ্বস্তকাৰী গাঁৱলৈ ৰিলিফ অতি সোনকালে দিবৰ বাবে বিধায়ক মহোদয়ক প্ৰাৰ্থনা জনাইছোঁ। আপুনি চাই লওক, আৰু ইয়াত আমাৰ গৰু ম'হৰ কথা আছে, আৰু এইটোৰ কাৰণে বিধায়ক মহোদয়ে আমাৰ অতি সোনকালে নাৱৰ ব্যৱস্থা কৰি দিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু যাতে আপুনি বেয়া নাপায়, কাৰণ এয়া ডুব কিছু ঘৰ এয়া গৈছে। এইটোৰ কাৰণে বিধায়ক মহোদয়ক নাৱৰ ব্যৱস্থা কৰি দিবৰ বাবেও
অনুৰোধ জনাইছোঁ আৰু আপুনি যাতে বেয়া নোপোৱাকৈ যিমানখিনি ইয়াত আৰু NSPC শুনিছোঁ পানী বাঢ়ি আছে বুলি আৰু কিমান দূৰ যাব মানুহ দুনুহ থাকিবলৈ বহুতেই অসুবিধা হৈ গৈছে। এইটোৰ কাৰণে আপুনি অতি সোনকালে আৰু আমাৰ মুৰব্বী গাঁওবুঢ়াসকলে অতি সোনকালে চাই মেলি আলোচনা কৰি আমাৰ যিমানখিনি প্লাট এৰিয়া গাঁওবিলাকক কাহিদুৱাৰ বৰডুবি মলুৱা বৰডুবি চানং ৰন্তিজান কদলি চুক আজি নতুন আলমৰা এই সকলোবিলাকত বিনষ্টকাৰী হয়। এইটোৰ কাৰণে আপোনালোকে অতি সোনকালে আমাৰ লখিমপুৰ জিলাৰ পৰা ৰিলিফবিলাক জনসাধাৰণলৈ অতি সোনকালে প্ৰেৰণ কৰিব বুলি অনুৰোধ জনাই মোৰ ভিডিঅ'টো ইমানতে